মই ভিডিঅ'টোৰ থ্ৰুদি এটাই মানে ৰিকুৱেষ্ট কৰিছো মোৰ মানে জৰিয়তে যিখিনি কাম কৰিলে সেই কামখিনি প্ৰাপ্যখিনি যেন মোক সোনকালে দিয়ে আৰু মানে নিজৰ মাজতে ৰাখিছে আৰু নিজৰ পৰা ইচ্ছা হৈছে দুমোজাত পেলালা তেনেকুৱা মানুহে গম পাওক যে তুমি সেই গানটো লিখিছিলা নমস্কাৰ মই কামৰুনাৰ আপোনালোক আটাইলে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে নেহা ৰাভা তাই বহুত ধুনীয়া লিখে স্ক্ৰিপ্ট ৰাইটাৰ আৰু গানো লিখে গতিকে তাইৰ লগত আমি কথা পাতিম তাইৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম নেহা মোৰ চেনেললৈ স্বাগতম জনাইছো ধন্যবাদ আজি তোমাৰ চেনেলৰ যোগে তোমাৰ মঞ্চলৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে খুবেই ভাল লাগিছে ধন্যবাদ কি কৰি আছা বৰ্তমান কিহত ব্যস্ত হৈ আছা বৰ্তমান মই লিখা মেলা কামটো কৰোৱে তাৰ উপৰিও মই গানৰ কামৰ লগত বৰ্তমান জড়িত হৈ আছো যেহেতু মই নিজে গান লিখো প্লাস মই সুৰ কৰো সেই গানৰ লিখা মেলা কাম আৰু লগতে সুৰৰ কাম আৰু সৰু সুৰা ষ্টৰী কিছুমান চাও মই কিন্তু তোমাক মই আৰু এটা কথা জানিব বিচাৰো তুমি গান লিখা হয় সুৰ কৰা তাৰ পিছত তুমি ডিৰেকশ্যনত দিয়া এই যে তুমি ইমান কম বয়সতে মানে তুমি ডিৰেকশ্যনৰ এটা মানে অৰ্থাৎ পৰিচালনা কৰাৰ এটা দায়িত্ব লৈছা এইটো দায়িত্ব কিন্তু বহুত ডাঙৰ এটা দায়িত্ব হয় বহুত গধুৰ কাম হয় আৰু এই গধুৰ কামটো তুমি ইমান সহজতে মানে তুমি কেনেকৈ দায়িত্বটো পালন কৰি আছা একচুৱেলি যদি ক'বলৈ যাওঁ কোনো কাম তোমাৰ সহজ নহয় সকলো কামৰ পিছত সকলো মানুহৰে ষ্ট্ৰাগল থাকে তো ঠিক তেনেকুৱা মোৰো আছে একচুৱেলি এই কামটো কৰিবলৈ মই উৎসাহ পাইছিলো মই যেতিয়া স্কুলীয়া জীৱন কৰি আছিলো আৰু মই সৰুৰ পৰাই মই লিখা মেলা কৰি বহুত ভাল পাওঁ সংগীত বুলি কোৱা যিটো বস্তু সংগীত সাধনা কৰি সংগীত লিখা মেলা কৰি বা মই তেনেকুৱা কামবোৰ বহুত ভাল পাওঁ মানে যিটো বয়সত মানে মানুহে কয় ন যিটো বয়সত সৰু ল'ৰা ছোৱালীৰ খেলা বয়স মই সেই খেলা বয়সৰ পৰা মই লিখা মেলা মানে কৰিছো সংগীতৰ লগত মই নিজেও মানে জড়িত আছো এটা সময়ত মই নিজে সংগীত শিকিছিলো তো তাৰ উপৰিও মই সেনেকুৱা আৰু মানে কি আৰু ছবি আঁকি ভাল পাওঁ ছবি অঁকা হয় ছবি আঁকি ভাল পাওঁ চবখিনিয়ে জানা দেখোন কিছু কিছু অভিজ্ঞতা আছে একচুৱেলি মানুহে কয় ন তোমাৰ যদি সাধনা থাকে তেতিয়াহ'লে তুমি পৃথিৱীত নোৱাৰা কাম একো নাই তো সৰুৰ পৰাই কিছু কিছু ক্ষেত্ৰত কিছুমান কাম কৰিবলৈ হয়তো সাধনা কৰিছিলো হয়তো এতিয়াও কৰি আছো আৰু আগলৈও মানে কৰি যাম তো সেইকেনেকে কামবোৰ মানে নিয়াৰিকে মানে চলি আছে তোমাৰ একদম ৰিচেণ্ট ভিডিঅ' মানে ভিডিঅ' নহয় চৰি ভিডিঅ' গান এটা তুমি হেৰি কৰিছিলা লিখিছিলা ইভেন সুৰো কৰিছিলা বৰ্ণালী কলিতাৰ লগত বহুত পপুলাৰিটি পাইছিলা এইটো সেইটোৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিল আৰু অনুভৱটো কেনেকুৱা আছিল তোমাৰ অনুভৱটো বহুত ধুনীয়া তাৰ বিষয়ে হয়তো মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম মই ভাবিছিলো যে গানটো মই লিখিছো গানটো লিখাৰ ফলত মই ভাবিছিলো যে গানটো মই এনেকে কৰিম মানে যিকোনো এটা বস্তু লিখাৰ পিছত এটা মাইণ্ডত থাকে ন যে এইটো বস্তু মই এনেকে মানে কৰিলে ভাল হ'ব তো যেতিয়া গানটো মানে লিখিছিলো তেতিয়া মই মানে ভাবিছিলো এই গানটো যদি মই খুব ভাল এগৰাকী মানে সংগীত শিল্পীৰ মানে যদি কণ্ঠত যদি মই কণ্ঠ বিগৰাব পাৰো ডেফিনেটলি গানটো মানে ৰাইজে আঁকোৱালি ল'ব আৰু ঠিক ভবাৰ দৰে হ'ল মই গানটো লিখি মেলি বৰ্ণালী বাক মানে কণ্টেক্ট কৰিলো কণ্টেক্ট কৰি মানে বৰ্ণালী বাক গানটো শুনালো শুনোৱাৰ পিছত মানে বৰ্ণালী বাই একে উশাহে ক'লে গানটো মই কৰিম তুমি গানটো থোৱা তোমাৰ এই গানটো মই কৰিম আৰু তোমাৰ এই গানটো চাবা ৰাইজে আঁকোৱালি ল'ব তো ঠিক কথামতে কাম হ'ল আমি গানটো সিলেক্ট কৰিলো যিখিনি আমি মানে বিচাৰিছিলো তেখেতৰ মানে কণ্ঠৰ জৰিয়তে তেখেতে সেইখিনি কৰিলে আৰু সুকলমে ৰিজাল্ট ৰাইজৰ মাজত ৰাইজে গানটো বহুত ধুনীয়াকে আঁকোৱালি লৈছে তো তাৰ কাৰণে মই খুবেই আনন্দিত কিন্তু এইখিনিতে মই আৰু এটা কথা নকলে নহব মানে সেই বৰ্ণালী কলিতাৰ লগত যিটো গান কৰিছা তুমি সেই গানটো অকনমান এটা দুটা শাৰী তুমি কৈ দিবা নহলে কিন্তু ইন্টাৰভিউতে আধৰুৱা হৈ থাকিব একচুৱেলি মই গান নেগাও মই গান লিখো আৰু সুৰ কৰো তথাপিও যেহেতু মানে নিজে গানটো লিখিছো তো অলপমান জাষ্ট মানে গুণগুণাই দিছো মানুহে গম পাওক যে তুমি সেই গানটো লিখিছিলা আৰু এক্টিং মানে অভিনয় কোনে কৰিছিলে অভিনয় কৰিছে খুবেই
পৰিচিত এগৰাকী শিল্পী হয় সুমি বৰা আৰু তেখেতৰ বিপৰীতে আছে বেদান্ত প্ৰকাশ বুলি তেখেত ই হয় কিন্তু গানটোত খুবেই ভাল এক্টিং মানে কৰিছে আৰু গানটোৰ ডাইৰেকশ্যন কৰিছে অপৰাজ গগৈ কিন্তু মই আৰু এটা কথা তোমাৰ পৰা জানিব বিচাৰো যেহেতু তুমি পৰিচালনা কৰা তোমাৰ ইমান মই আগতেও কৈছো ইমান কম বয়সত মানে এটা পৰিচালনাৰ দায়িত্ব তুমি লৈছা তাৰে অভিজ্ঞতা এটা কোৱা আৰু তুমি ডিৰেকশ্যন কৰা তুমি পৰিচালনা কৰা যিকোনো গান বা ভিডিঅ'ৰ এটা নাম কোৱা তেনেকুৱা বুলি বিশেষ একো নাই কিন্তু এই বস্তুটো মোৰ মানে মানুহে যে কয় মানে কেতিয়াৰ পৰা মানে ষ্টাৰ্ট কৰিলো এই বস্তুটো মই বিশেষভাৱে সৰুৰ পৰাই মানে ষ্টাৰ্ট কৰিছো যিহেতু মই যেতিয়া স্কুলীয়া জীৱনত আছিলো তো তেতিয়া সেইখিনি সময়ত মই খুব মানে হাঁচি বাগি মানে ফুৰা ছোৱালীজনী আছিলো মই ভাল পাইছিলো মানে ক'ৰ পৰা কি মানে কালেক্ট কৰিব পাৰো বা মানে কোনটো বস্তু চালে আমি মানে আপ্লুত হ'ব পাৰো তো সেনেকে চাইছিলো তো চাওঁতে মোৰ কিছুমান বস্তু ভাল লাগিলে মানে বিশেষকে এক্টিং স্কিলৰ বহুত বস্তু মোৰ ভাল লাগে মানে মই কি ভাবো মানে হয়তো সকলো মানুহৰে সপোন বেলেগ বেলেগ মোৰ সপোনটো আছিলে যে কেমেৰাৰ বেকত থাকি কেনেকে কামবোৰ মানে কৰে সেইটো জানিবলৈ মোৰ বহুত মানে ইচ্ছা আছিলে তো তেনেকে কিছুমান স্কুলীয়া জীৱনৰ পৰা যিহেতু মই সংগীতৰ লগত জড়িত হৈ আছো তো স্কুলীয়া জীৱনৰ পৰাই মই তেনেকুৱা কিছুমান ব্যক্তিক লগ পাইছিলো আৰু তেওঁলোকৰ লগত থাকি বহুত নজনা কথা শিকিছিলো বহুত নজনা বস্তু দেখিছিলো তো তেওঁলোকৰ পৰা মানে লগত থাকি বা তেওঁলোকৰ জৰিয়তে ইনফ্লুৱেঞ্চ হয় মই তেওঁলোকৰ পৰা বহুত কথা শিকিছিলো তো তেনেকেই মোৰ এই বস্তুটো স্কুলীয়া জীৱনৰ পৰাই মানে মোৰ মানে আহিছিলে যে মই কিবা এটা মানে কৰিম বা এনেকুৱা এটা মানে কাম কৰিলে হয়তো ৰাইজে কিজানি বা ভাল পায় তো ভাবিছিলো যদি জীৱনত কেতিয়াবা সময় সুবিধা মিলে বা সুযোগ পাওঁ তো ডেফিনেটলি তেতিয়াহ'লে মই কামটো এৰি মানে মই মোৰ ফালৰ পৰা কৰিবলৈ চেষ্টা কৰিম আৰু সেনেকে ষ্টাৰ্ট কৰিছিলো মই যেতিয়া HSLC মানে দিছিলো মেট্ৰিক দিয়াৰ পাছত মই ভাবিছিলো যে যিহেতু সুযোগ পাইছো তো মই ট্ৰাই কৰি চাওঁ তো তেতিয়াতে এখন সেনেকুৱা শ্বৰ্ট ফিল্মৰ এখন মানে কথা কোৱা হৈছিলে যিটো আমি কওঁ স্কুটি ছবি বুলি তো সেনেকুৱা এজন ছাৰৰ লগত মোৰ কথা বতৰা হয় ছাৰে ক'লে যে তুমি বস্তুটো যিহেতু তুমি লিখা মেলা ভাল কৰা তো লিখা মেলাৰ লগতে তুমি চাইও দিয়া যিহেতু তুমি নিজে মানে লিখিছা কামটো কেনেকুৱা গ'ল তো সেনেকে ছাৰৰ লগত একেলগে সঁহাৰি মানে মিলাই কামটো কৰিলো আৰু যিখিনি মই নাজানো ছাৰেও মোক শিকালে সেনেকে ষ্টাৰ্ট কৰিলো মানে তুমি লিখাৰ পৰা তুমি যিটো লিখিছিলা তাৰ পৰা হেতুতে তুমি ডিৰেকশ্যন দিলা ফাৰ্ষ্ট টাইম মানে নিজৰ মাজতে ৰাখিছা আৰু নিজৰ পৰা ষ্টাৰ্ট হৈছে তুমি যে নিজে ইমানখিনি কাম কৰি আহিছা আগতে ডিৰেকশ্যনৰ পৰা আৰম্ভ কৰি লিখা মেলা যিমানখিনি কৰিব লাগে তুমি কৰিছা বাট এতিয়া ইমান কমকে কাম পাই আছো তোমাৰ ইমান কম মানে হঠাৎ তুমি কামটো কমাই দিলা তাৰ কাৰণটো কি হয় কাৰণ বহুত আছে মানে যদি মই আপোনালোকৰ আগত যদি কাৰণবোৰ দাঙি ধৰিব যাওঁ হয়তো কৈ শেষ কৰিব নোৱাৰিম তথাপিও তাৰ মাজত মই কেইটামান কাৰণ কওঁ কিন্তু যিহেতু সেইকেইটা কাৰণ খুবেই মানে এতিয়া বৰ্তমান সময়ত চলি আছে মানে কেনেকুৱা হয় কাম যিমানখিনি মই কৰিছো বা কৰি আহিছো বা কৰি আছো বৰ্তমান মানুহে কাম বিচাৰি ফোন কৰে বা মেছেজ কৰে বা লগ কৰিব বিচাৰে কিন্তু কামটো যেতিয়া সঠিকভাৱে হৈ উঠে তাৰ সঠিকভাৱে হৈ উঠাৰ ফলত আমি আমাৰ মানে যিখিনি মানে প্ৰাপ্য কামটো কৰাৰ যিখিনি প্ৰাপ্য সেই প্ৰাপ্যখিনি মানে দিবলৈ বহুত মানুহে মানে কুণ্ঠাবোধ কৰে যে যিহেতু তুমি আমাৰ ভণ্টি হয় বা তুমি আমাৰ ফ্ৰেণ্ড হয় বা তুমি আমাৰ চিনাকি হয় অলপ মানে যদি পইচাটো কমকে যদি ল'ব পাৰি তো সেনেকুৱাকে মানে কৰিব মানে তেতিয়াতো চোৱা কাম কৰিছো ডেফিনেটলি এটা ভাল কাম কৰি ৰাইজৰ মাজত আজি উলিয়াই দিছো সেইকাৰণে মানুহে কামটো মানুহে আঁকোৱালি লৈছে তাৰ বিনিময়ত যদি আমি আমাৰ প্ৰাপ্যখিনি যদি আমি মানে নাপাওঁ তো সেইটো আমাৰ মানে আমাৰ কাৰণে মানে সহজভাৱে নিজকে চলিব লাগিব হয় তো সেইকাৰণে ভাবিছো এতিয়া যিখিনি কাম কৰিম একেবাৰে মানে বাছি কৰিম তাত কোনো মানে এনেকুৱা নহয় যে পইচা ল'ম কাম কৰিম সেনেকুৱা নহয় যিখিনি কামৰ এটা ভাল প্ৰাপ্য পাম সেইখিনি কাম মই ডেফিনেটলি কৰিম আৰু সেনেকুৱা কাম বৰ্তমান কৰি আছো কিন্তু তাৰ ভিতৰত কিছুমান মানে এনেকুৱাও মানে সংগীত শিল্পী কণ্ঠশিল্পী আছে মই কৰা কামৰ মানে প্ৰাপ্য মানে দিবলৈ নিবিচাৰে আৰু হয়তো আজিলৈকে দিয়াও নাই নাম ল'ব পাৰি নেকি নাম তেনেকুৱাকে ল'ব নোৱাৰি আৰু বৰ্তমান সময়ত মই তেওঁলোকৰ নাম ল'ব বিচৰাও নাই কিন্তু একোৱে নুশুন মানে চিনাকি মুখ হয় অসমৰ ৰাইজে তেওঁলোকক অতি ভালদৰে মানে চিনি পায় তো সেইকাৰণে তো
জাস্ট মই ভিডিঅ'টোৰ থ্ৰুদি এটাই মানে ৰিকুৱেষ্ট কৰিছো মোৰ মানে জৰিয়তে যিখিনি কাম কৰিলে সেই কামখিনিৰ প্ৰাপ্যখিনি যেন মোক সোনকালে দিয়ে নেহাক আৰু এটা কোৱেশ্চন সুধিব বিচাৰো যিহেতু তোমাৰ বেষ্ট ফ্ৰেণ্ড বুলি ক'লে চুমি ডেকা 30 ছেকেণ্ডৰ ভিতৰত তুমি চুমি ডেকাৰ 3টা বেড হেবিট ক'ব লাগিব দুমোজাত পেলালা এনেকুৱা বেড হেবিট বুলি ক'বলৈ গ'লে একো নাই মই ভাবো মানে বন্ধুত্বৰ এটা পাৰফেক্ট মানে কি বুলি কম যিটো কয় ন এটা পাৰফেক্ট পিচ তো সেনেকুৱাকে চাবলৈ গ'লে তাইৰ তাত মই বেয়া গুণ একো পোৱা নাই বাছ কেতিয়াবা মানে মোৰ কিছুমান কথাত খং উঠে আৰু সেই কথা কেইটা হৈছে তাই মানে কি হয় মই যদি কিবা এটা কওঁ সেই কথাটো মই যদি কওঁ তুমি এইটো কাম মানে কিয় কৰিছা বা এইটো কাম তুমি নকৰিবা নহয় তাই সেই কামটো মানে উল্টাহে মানে কৰিব মানে তুমি যে এইটো মোক কামটো কৰিবলৈ মানে মানা কৰিছা নাই মই এই কামটো মানে কৰি চাম কি হয় ফল মানে বিপৰীত দিশে ক্ৰিয়া কৰে মানে বিপৰীত দিশে আৰু বিশেষ তেনেকুৱা বেয়া গুণ মানে ক'বলৈ মোক সোধা যে কোৱাচোন তাইৰ বেড হেবিট কি মোক সোধা চোৱা ফ্ৰেণ্ড চাৰ্কেলৰ মাজত মানে বন্ধুত্বৰ মাজত তোমাৰ হাঁহি কাজিয়া থাকিবই তাৰ ভিতৰত তোমাৰ জাষ্ট সেইটো তোমাৰ ওপৰত মানে ডিপেণ্ড কৰে তুমি সেই বন্ধুত্বটো তুমি কেনেকে মানে নিয়াৰিকৈ মানে নিয়া যদি তুমি ভাবিছা যে মই কাজিয়া কৰি এই বন্ধুত্বটো মই শেষ কৰিম তেতিয়াহ'লে সেইটো হয়তো দুই পক্ষৰ মানে ফালৰ পৰা মানে হ'ব কিন্তু তুমি যদি ভাবা যে বন্ধুত্বটো মই গোটেই জীৱনটোৰ কাৰণে মোক ভাগিব বা মই সেই বন্ধুত্বটো মই মানে নিয়াৰিকে দিম তো তেতিয়াহ'লে সেই বন্ধুত্বটো তোমাক কোনেও শেষ কৰিব নোৱাৰে মই আচলতে সেইটো কোৱা নাই মই কৈছো যে তাইৰ গাত মানে বেড হেবিট কি আছে নাই বেড হেবিট তুমি কোৱা নাই মই কৈ দিওঁ ক'ব পাৰা তাই একদম পাঞ্চুৱেল নহয় নাম্বাৰ 1 আৰু তাৰপিছত নাম্বাৰ 1 তাই বহুত এলেহুৱা নাম্বাৰ 1 নহয় নাম্বাৰ 2 আৰু ক'ৰবাত যোৱাৰ সময়ত তাই কেতিয়া চেণ্ডেলযোৰ মেটচ নকৰে মানে চেণ্ডেলযোৰ মানে যিটো ড্ৰেছ পিন্ধিব তাৰ বিপৰীতেহে মানে চেণ্ডেলযোৰ পিন্ধি আহিব একচুৱেলি সেইটো যদি আমি ক'বলৈ যাওঁ সেইটো তোমাৰ বেড হেবিট নহয় সেইটো তোমাৰ হৈছে তাই একচুৱেলি মানে আমি সাধাৰণ জীৱনত মানে জীৱন যাপন মানে কৰিবলৈ যিখিনি সময় লওঁ তাই হয়তো সেইখিনি সময় মানে তাই কি ভাবে সময় আছে আজি নহ'লেও মানে কাইলৈ মানে কৰি লওক মানে পাছলৈকে মানে কামটো মানে ঠেলি থৈ দিয়ে তো সেইটো ভাবো বেড হেবিট নহয় তাই অলপ অসমীয়া ভাষাত যদি আমি ক'বলৈ যাওঁ তাই অলপ এলেহুৱা মই এইটো মানে এলেহুৱাটো 2 নম্বৰত পেলাই দিছো বাকী তেনেকুৱা একো বিশেষ মই পোৱা নাই আজিলৈকে যিহেতু তাইৰ লগত মোৰ ফ্ৰেণ্ডশ্বিপ 10 বছৰ সম্পূৰ্ণ হৈ উঠিলে তো তেনেকুৱা একো বিশেষ মই পোৱা নাই নেহা ৰাভাৰ আটাইতকৈ 3জন ভাল লগা মানুহ বা 3টা ভাল পোৱা বস্তুৰ নাম কা 3জন ভাল লগা মানুহ হ'ব পাৰে বস্তু হ'ব পাৰে তুমি ভাল পোৱা বস্তু আৰু বস্তু বুলি কৈ দিছে এতিয়া মানে মানুহ হ'ব পাৰে বস্তু হ'ব পাৰে তুমি ভাল পোৱা আৰু বহুত বেছি ভাল পোৱা মোৰ জীৱনৰ 3জন ভাল লগা মানুহ হৈছে প্ৰথমতে মই ক'বই লাগিব যি দুজন ব্যক্তিয়ে মোক এই পৃথিৱীলৈ মানে আনিছে প্ৰথমতে হৈছে তেওঁলোক তাৰ পাছত যিজন ব্যক্তিৰ মানে জৰিয়তে আজি মই এই পৃথিৱীখনত চলিবলৈ মানে সক্ষম হৈছো সেইজন হৈছে মোৰ গুৰু আৰু নট মানে লাষ্ট বাট তেখেত মোৰ কাৰণে বহুত স্পেচিয়েল হয় আৰু সেয়া হৈছে মোৰ বেষ্ট ফ্ৰেণ্ড মোৰ জীৱনৰ প্ৰতিটো সুখ প্ৰতিটো দুখ যিকোনো মানে কামতে হওক বা মই যদি কেতিয়াবা মানে মোৰ জীৱনৰ লগত যদি যদিও থাকো তেতিয়াও কিন্তু মোক তেখেতে মানে সহায় কৰিছে বা মোৰ লগত থাকে মোৰ জীৱনৰ প্ৰতিটো ক্ষণত আৰু তেখেত হৈছে মোৰ বেষ্ট ফ্ৰেণ্ড তো মোৰ জীৱনৰ এই 3জন ব্যক্তি মোৰ বাবে বহুত প্ৰিয় কিন্তু মই যদি এইখিনিতে কওঁ যে তুমি নিজক কিয় পাহৰি গৈছা নিজক পাহৰা নাই বিকজ মই সেই 3জন ব্যক্তিৰ মাজতে মই মোক মানে বিচাৰি পাওঁ বহুত ধুনীয়া কুৱেশ্যনৰ এনচাৰ এতিয়া সদায় শেষত মই তোমাক এটা কুৱেশ্যন কৰিব বিচাৰো যে তোমাৰ নেক্সট প্লেনিং কি হয় নেক্সট প্লেনিং যিহেতু মানে অলপ আগতে মোক সুধিলাই যে মোৰ মানে সাঁচি থোৱা মৰম যিটো শীৰ্ষক গীত সেই গীতটো বহুত ৰাইজে মানে বহুত মানুহে অসমৰ বহুত মানুহে মানে আঁকোৱালি লৈছে তো ভাবিছো সেই গীতটিক মানে কেন্দ্ৰ কৰি মই ভাবিছো যে নেক্সট কি মানে কৰিব পাৰো তো অতি সোনকালে নেক্সট তাতকে অলপ বেলেগকে মানে অলপ ব্যতিক্ৰমী আৰু এটা মানে মোৰ নতুন গীত আহি আছে
তেতিয়াহ'লে আমি চাব পাম। ডেফিনেটলি সুকলমে যেতিয়া কামটো হৈ উঠিব তেতিয়া ডেফিনেটলি মই ৰাইজৰ আগত আগবঢ়াম। আৰু মই এইখিনিতে তোমাক কওঁ যে তোমাৰ যিটো কৰ্ম আৰু তোমাৰ যিখিনি ষ্ট্ৰাগল লাইফত তোমাৰ সদায় তোমাৰ কামত তুমি আগবাঢ়ি যোৱা, ভালকে তোমাৰ যাত্ৰাটো অব্যাহত থাকক, সদায় মানে ভাল হোৱাটো বিচাৰো। আৰু তোমালোকৰ বা তোমাৰ ভাল হোৱাটো মানে আমাৰ গৌৰৱ মানে অসমৰ সৰ্বভাৰতৰ। গতিকে ধুনীয়াকে আগবাঢ়ি যোৱা। সদায় শেষত মই আপোনালোকক কওঁ, যদি আপুনি মোৰ ইউটিউব চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু নেহাৰ আপাৰ লগত কথা পাতি কেনেকুৱা পাইছে, কথাবিলাক শুনি কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছো, আকৌ লগ পাম।